20% হলিডে থেংক ইউ বোনাছ আজি ৰাতিপুৱাই ফেচবুকটো খুলি আচলতে দেখিছো আহিছে মোৰ মানে আপ টু $100 আহিছে আচলতে আপোনাৰ কাম কৰাৰ ওপৰতে আহিব ডিসেম্বৰ 1 তাৰিখৰ পৰা ডিসেম্বৰৰ 31 ডিসেম্বৰলৈকে এটো সময় দিছে আপুনি ফেচবুকত এক্টিভ যেহেতু আছে যিসকল এক্টিভ আছে হেমতে আহিছে আৰু কাৰোবাক বেছিও দিব পৰা হৈছে মোৰ তেনেকৈ আহিছে $100 আহিছে কিমানখিনি কাম কৰিব পাৰো নাজানো আৰু এটা কি ভাল লাগে জানে নাই মানে যদি আপোনাৰ ফেসবুকৰ কোনোবাটো ভিডিও কোনোবাই যদি শেয়াৰ কৰে বা ধৰক এই যে নটিফিকেশন বিলাক আহি থাকে বুলে আপোনাৰ ভিডিওটো 5k প্লেজ হৈছে বা 25k প্লেজ হৈছে ইমান ভিউজ হৈছে তেনেকে যদি এনেকে নটিফিকেশন বোৰ আহি থাকে খুব ভাল লাগে ফেসবুকত কাম কৰি আজি ৰাতিপুৱাই সেই নিউজটো আহিছে মানে ফেসবুকটো ওপেন কৰিয়ে মই পাইছো যে এনেকে বোনাছটো আহিছে কাম কৰিলে হয় অৱশ্যে দিব আৰু এটো সকলোৰে আহিছে তাত একচেপ্ট কৰি ললে ক্লিক কৰি ললে এটো এক্টিভ হৈ যাব আৰু নাজানো কিমান পাও বা নাপাও আসলতে মোৰ ইমান অভিজ্ঞতা হোৱা নাই ফেসবুকত কাম কৰা মোৰ এবছৰ হৈছে কিন্তু এবছৰত মই অভিজ্ঞতাহে গুঠাইছো আৰু মোৰ কন্টেন্ট মনিটাইজেশন পোৱাও মই 2 মাহে হৈছে গতিকে মই মোৰ ইনকাম হোৱা নাই কিন্তু তথাপিও মাজে মাজে দিয়া দুই এটা ভিডিও মানে ইমান ফটোকে ভাইৰেল হৈ যায় ভাইবই নোৱাৰি আসলতে আপুনি কেতিয়াও না ভাইব আপুনি দিয়া ভিডিও এটা আজি এটা ভিডিও দিলে যে আপোনাৰ আজি যে ভাইৰেল হ'ব এটো কেতিয়াও ভাবি নলব আপুনি মানে গমে না পাব আপোনাৰ ভিডিওটো কেতিয়া ভাইৰেল হ'ব হয়তো 2-3 দিনৰ পিছত ভাইৰেল হ'ব নহলে হয়তো 4-5 দিনৰ পিছতো হ'ব পাৰে আৰু নহলে এমাহৰ পিছত চালো আপুনি গম পাব যে ওই ভিডিওটো মানে কেতিয়াবা 1M ভিউজ হৈ গৈছে গতিকে আপুনি ধৰিব নোৱাৰে কিন্তু আপুনি আপোনাৰ কাম কৰিব আসলতে কি জানেনে ৰিসেন্ট যিবিলাক কারেন্ট টপিক হেবিলাকৰ ওপৰত যদি আপুনি ভিডিও বনায় তেনেহলে আপুনি জনেকে ভিডিও নবনাওক লাগে আপোনাৰ ভিডিও ভাইৰেল হ'বই আসলতে মানুহে ভাল পায় সমাজত যিখিনি এতিয়া চলি আছে যিটো পৰিবেশ হৈ আছে তাৰ পৰিপ্ৰেক্ষিতত যদি আপুনি ধুনীয়াকৈ এটা ভিডিও বনায় তেনেহলে সকলো সুন্দৰভাৱে আদৰি লয় আৰু মানুহলৈকে ভাল পায় চাই আসলতে সেইবিলাক কথা সবে আলোচনা কৰিব বিচাৰে যে এতিয়া ধৰক মই অলপ দিনৰ আগতে মই বিয়াৰ কথালৈ মই এটা ভিডিও দিছিলো সেই ভিডিওটো যে মানুহে ইমান চাব বা ইমান আদৰি ল'ব মই ভবাই নাছিলো তাৰমানে বহুতে চালে মই মানে দেখিছো আৰে ইমানখিনি চালে মই কেতিয়াও ভবা নাছিল আসলতে ভিডিওটো বনাওতে ইমানখিনি মানুহে যে আদৰি ল'ব সঁচাকৈ বিয়া বাৰু কথাবিলাক এতিয়া মানে সকলোৱে চিন্তা কৰিব লগা হৈছে যাৰ পইচা আছে সেইবিলাকে চিন্তা নকৰে সেইবিলাকে যিমান পাৰে আৰু আধুনিকতাবাদ যিমান আছে আদৰি ল'ব কিন্তু যাৰ এটা লিমিট পইচাৰ মাজত সংসাৰখন চলি থাকে তাৰ মাজত বিয়াটি যদি গোটেই জীৱনৰ কষ্টপাৰ্জিত ধনখিনি যদি বিয়াটি অধিকাংশ খৰচ কৰিব লগা হয় সকলোৰেতো এটাই সন্তান নাথাকে কাৰোবাৰ দুটা থাকে কাৰোবাৰ তিনটাও থাকে গতিকে অধিকাংশ ধন যদি তাতে খৰচ কৰি দিব লগা হয় তেনেহলে পিছলে চলিবলৈ মেলিবলৈ বহুত অসুবিধা হয় কাৰণ থকা মেলা খোৱা বোৱা কথা আছে তাৰপে বেমাৰ আজাৰ কাৰণেতো মানুহ হাসিবলগীয়া হয় নহয় জানো বাৰু বিয়াখন দিয়া মাত্ৰকেতো কাৰো দায়িত্ব শেষ হৈ নাযায় তাৰ পিছতো বহুত দায়িত্ব থাকে গতিকে বিয়াৰ কথাটো একদম প্ৰাসংগিক কথা অধিক চিন্তনীয় এতিয়া মানে সাম্প্ৰতিক সময়ত মানে বিয়াৰ কথাটোৱে অতি আধুনিক বিয়াৰ মানে বিয়াৰ যিটো মানে বিবাহৰ যিটো মানে পৰিস্থিতি হৈছে যেনেকে মানুহে পাতিবলৈ লৈছে এটোৱে মানে সমাজৰ প্ৰতি এটা মানে ভয়াবহ এটা পৰিস্থিতিৰ মাজত মানুহখিনি কটাব লগা হৈছে যি ঘৰে মানুহে বিয়া পাতিছে সেই ঘৰ মানুহে গম পায় তেওঁলোকৰ আৰ্থিক পৰিস্থিতিৰ কথা গতিকে এনেকুৱা ধৰণৰ পৰিবেশ পৰিস্থিতিৰ যিটো সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত যদি আপুনি ভিডিও বনায় তেনেহলে আপোনাৰ ভিডিও ভাইৰেল হ'ব আন যোনে যি নকক লাগে আপোনাৰ আমুক কৰিলে ভিডিও ভাইৰেল হ'ব আমুক কৰিলে ফলোৱাৰ্স বাঢ়িব হেতু কেতিয়াও নহয় মুঠতে আপুনি যিটো পৰিবেশৰ লগত আছে যিটো পৰিবেশত আছে যিটো পৰিবেশত আপুনি সমস্যাৰ সন্মুখীন হৈছে তেনেকুৱা টপিকৰ ওপৰত যদি আপুনি ভিডিও বনায় তেনেহলে আপোনাৰ ভিডিও ভাইৰেল হ'ব আৰু সকলোৱে আদৰি ল'ব গতিকে ধন্যবাদ সকলোৱে ইমান ধুনীয়াকৈ মোৰ ভিডিওটো আদৰি ল'লে আৰু ইমান সুন্দৰ সুন্দৰ কমেন্ট দিছে সেইবাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো